নমস্কাৰ বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আলোচনা কৰিলোঁ আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ ৰিকুৱাৰমেণ্ট ওলাইছে দুটা ফিল্ড ইঞ্জিনিয়াৰৰ ভেকেঞ্চি। আজি আমি এইটো ভিডিঅ'ত সেইটোৰ ওপৰতে আলোচনা কৰিম। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এইটো চেনেলত মই সকলো ধৰণৰ জবৰ আপডেট দি থাকোঁ যিমানখিনি পাৰোঁ। প্ৰাইভেট হোক বা গভৰ্ণমেণ্ট হোক, নতুবা কণ্ট্ৰেকচুৱেল পষ্ট হোক, নতুবা ৰেগুলাৰ পষ্টেই হোক, মই সকলোবোৰ আপডেট ইয়াতে দিব চেষ্টা কৰি থাকোঁ সদায় নতুন নতুন ভিডিঅ'ৰ জৰিয়তে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক কোৱা অনুসৰি অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিবলৈ পাব। চাওক, অৰ্গেনাইজেশ্যন হৈছে আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ড। টোটেল ভেকেঞ্চি হৈছে দুটা। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BTech, আৰু জব টাইপ হৈছে আছাম কোৰ্টৰ জব হয়, আৰু এপ্লাই মোড হৈছে অনলাইন। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। নেম অফ দ্য পোষ্ট হৈছে ফিল্ড ইঞ্জিনিয়াৰ, আৰু টোটেল ভেকেঞ্চি হৈছে দুটা, আৰু এইটো চেলেৰি দিয়া হ'ব 40,000 টকা প্ৰতি মাহে। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BE নতুবা BTech ইন এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং, নতুবা চিভিল ইঞ্জিনিয়াৰিং, নতুবা কেমিকেল ইঞ্জিনিয়াৰিঙত যদি আছে আপোনালোকৰ ডিপ্ল'মা, তেনেহ'লে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে মিনিমাম 2 to 3 years অফ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে, আৰু কেণ্ডিডেট মাষ্ট বি ফিজিকেলি ফিট হ'ব লাগিব ফিল্ড ডিউটিৰ কাৰণে, আৰু লগতে কম্পিউটাৰৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। ঠিক আছে, কম্পিউটাৰ নলেজ ইয়াতে বিচৰা হৈছে। এতিয়া এপ্লাই কেনেকৈ কৰিব? যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয়, তেওঁলোকে নিজৰ CV আৰু যিখিনি ছাপৰ্টিং ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছখিনি আপোনালোকে ছাবজেক্ট হিচাপে লিখিব, যিটো ইয়াতে স্ক্ৰীণত দিয়া আছে, আপোনালোকে দেখিব পাৰিছে। স্ক্ৰীণত দিয়া আছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ফিল্ড ইঞ্জিনিয়াৰ APCB। এইখিনি আপোনালোকে ইমেইলৰ ছাবজেক্টত লিখিব। লগতে যিটো দিয়া থকা ইমেইল এড্ৰেছ আছে, এই ইমেইল এড্ৰেছত আপোনালোকৰ নিজৰ বায়'ডাটাৰ লগতে ছাপৰ্টিং ডকুমেণ্টছখিনি আপোনালোকে পঠাই দিব 15 জুনৰ আগতে। লাষ্ট ডেট হৈছে 15 জুন 2026। অৰ্থাৎ আপোনালোকে যদি এলিজিবল হয়, তেনেহ'লে 15 জুনৰ আগতে আপোনালোকে নিজৰ বায়'ডাটাখন এই দিয়া থকা ইমেইল এড্ৰেছত আপোনালোকে পঠাই পিনে আপোনালোকৰ অনলাইন এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু লগতে আপোনালোকৰ কিবা জানিব লগা থাকিলে আপোনালোকে জনাই দিব কমেণ্ট বক্সত। মই আপোনালোকক যিখিনি পাৰোঁ হেল্প কৰি দিম। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাব, আৰু কৈ দিছোঁ বাৰু লাষ্ট ডেট হৈছে এইটোৰ 15 জুন। ঠিক আছে, আৰু যিটো চেলেৰি দিয়া হ'ব 40,000 টকা পাৰ মান্থ। এই দুটা আছিলে মেইন পইণ্ট, আৰু টোটেল ভেকেঞ্চি হৈছে দুটা। গতিকে এলিজিবল হ'লে নিশ্চয় এপ্লাই কৰিব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনিয়ে আছিল ভিডিঅ'টো। ধন্যবাদ।